অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমখনত প্ৰতিটো মুহূৰ্ততে সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য কৰি অসমখনক ধৰ্মৰ নামত, ভাষাৰ নামত, জাতিৰ নামত যি ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰিছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো মুহূৰ্ততে অসমৰ ৰাইজক বিভিন্ন ধৰণে একাংশ এটা বিশেষ সম্প্ৰদায়ক বিভিন্ন সময়ত ভাবুকি প্ৰদান কৰা দেখা গৈছে। এটা বিশেষ সম্প্ৰদায়ৰ ওপৰত মানে অত্যাচাৰ কৰিবলৈ, আক্ৰমণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষভাৱে বিভিন্ন ধৰণত উচতনিমূলক মন্তব্য কৰা দেখা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত সময়তো যি অমানৱিক হৈছিলে, মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাক উলংঘা কৰি কিছুমান উচ্ছেদ হৈছিলে, সেই কাৰ্যৰ আমি তদন্ত বিচাৰিছোঁ। আৰু অমানৱীয় উচ্ছেদৰ সময়ত বহু শিশুসকলক অত্যাচাৰ কৰা হৈছিলে। বহু মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে অসমত এটা মিয়া সম্প্ৰদায় কৈছে যে যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে অসমত মিয়াসকল শান্তিত থাকিব নোৱাৰিব। আৰু এজন সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীয়ে যেতিয়া সংবিধানক হত্যা কৰে, গণতন্ত্ৰক হত্যা কৰি কয় যে তেওঁৰ মূল কামেই হৈছে অসমৰ মিয়া সম্প্ৰদায়ৰ লোকসকলক অত্যাচাৰ কৰা। আৰু তেখেতে এইটো কথাও কৈছে যে উচতনিমূলক বক্তব্য দি যেতিয়ালৈকে মুখ্যমন্ত্ৰী আসনৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আঁতৰাব নোৱাৰিব তেতিয়ালৈকে মিয়াসকল শান্তিত থাকিব নোৱাৰিব। আৰু বিভিন্ন ক্ষেত্ৰত অসমৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকল আছে এইসকলক বিভিন্ন সময়ত টুপি পিন্ধাক লৈ তাচ্ছিল্য কৰে, দাড়ি ৰখাক লৈ তাচ্ছিল্য কৰে, লুঙি পিন্ধাক লৈ তাচ্ছিল্য কৰে। এই কাৰ্যৰ এটা তদন্ত বিচাৰিছোঁ। যেতিয়া স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবিধানৰ ৰক্ষকে যে এনেকুৱা মন্তব্য কৰে তাতকৈ দুৰ্ভাগ্যৰ কথা নাই। গতিকে আজি মানৱ অধিকাৰ আয়োগ দিল্লীত থকা তেখেতক অধ্যক্ষক সাক্ষাৎ কৰি আমি এখন অভিযোগনামা দিছোঁ। এই অভিযোগত বহু আমি যে অভিযোগ উত্থাপন কৰিছোঁ। আৰু বিগত সময়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ অসমৰ মুখ্যমন্ত্ৰী 3,50,00,000 মানুহৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত কেৱল মাত্ৰ তেখেত বিভিন্ন ধৰণৰ বৈষম্য কৰে। বিভিন্ন সময়ত তেখেতে নিকৃষ্ট ৰাজনীতি কৰে। 2026 যি নিৰ্বাচনী বৈতৰণি, এই বৈতৰণি পাৰ কৰাৰ লক্ষ্যে বিভিন্ন ধৰণতে সাম্প্ৰদায়িক মন্তব্য কৰিছে। শংকৰ আজানৰ পবিত্ৰ মিলনভূমি অসমত আমি সকলোৱে একত্ৰিত হৈ আছোঁ, একত্ৰিত হৈ থাকিম। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিধৰণে মানৱ অধিকাৰ উলংঘা কৰিছে তাৰ বিৰুদ্ধে আজি আমি প্ৰায় 14টা আমি অভিযোগনামা দাখিল কৰিছোঁ। সেই 14টা অভিযোগনামা ইতিমধ্যে আমি সন্মানীয় অধ্যক্ষ আমাৰ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ সন্মানীয় অধ্যক্ষৰ হাতত আমি অৰ্পণ কৰিছোঁ। আমি আশা কৰিম অনতিপলমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি অনতিপলমে তদন্ত প্ৰক্ৰিয়া চলাব।